হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল আৰু সকলোকে স্বাগতম জনাইছোঁ মই মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ কাৰণ আমি এফালে গৈ আছোঁ। ক'ত যাওঁ আৰু কিয় যাওঁ আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিলে গম পাব। আৰু এতিয়া আমি আহি পালোহি ডিচি বিৰোত। তাতে বা এজনীৰ কাৰণে ৰ'বলগীয়া হ'ল কাৰণ বাজনীও যাব মোৰ লগতে। আৰু এতিয়া হয়তো ঠাইখিনি দেখি আপোনালোকে অনুমান কৰিব পাৰিছে যে আমি ক'ত যাওঁ। হয়, আমি সত্ৰনগৰী মাজুলীলৈ যাওঁ। আজি প্ৰথমবাৰৰ বাবে মাজুলীলৈ আহিছোঁ। আমি দুয়োজনী আগতে কেতিয়াও অহা নাছিলোঁ আৰু যিহেতু আজি মাজুলীলৈ প্ৰথম আহিছোঁ সেয়েহে ভাবিলোঁ এটা ভিডিঅ'ও কৰা যাওক। আৰু আগতে ফেৰীটো উঠি পোৱা নাছিলোঁ, ফেৰীতনো উঠি কেনেকুৱা লাগে সেয়াও আপোনালোকক জনাব পাৰিম। আৰু এয়া আমি এতিয়া ফেৰীত বহি আছোঁ। প্ৰথমতে অলপমান ভয় লাগিছিলে, কিন্তু যেতিয়া ফেৰীখন চলিলে তেতিয়া ইমান ভয় লগা নাই। আৰু এয়া এতিয়া আমি মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজেৰে মাজুলীলৈ বুলি আহি আছোঁ। আৰু যে এই খুঁটাবোৰ দেখিছে সেয়া আচলতে দলঙৰ খুঁটা হয়। যিহেতু যোৰহাট আৰু মাজুলী সংযোগী দলং হ'ব, সেই তাৰেই খুঁটা পুতি থৈছে। আচলতে এখন দলঙৰ খুবেই প্ৰয়োজন, সেয়া আমি প্ৰথম আহি অনুভৱ কৰিছিলোঁ। বাকী দলংখন সোনকালে হৈ গ'লে সকলোৰে বাবে ভাল। আৰু এয়া এতিয়া আমি ফেৰীৰ পৰা নামি কমলাবাৰীৰ অভিমুখে আহি আছোঁ। যিহেতু আমি এখন বিয়া খাবলৈ আহিছোঁ, সেই বিয়াখন কমলাবাৰীতে আছে। এতিয়া মাজুলী পালোহি আৰু কমলাবাৰী চাৰিআলি নামি পেলাই বিয়া ঘৰৰ ফালে আহি আছোঁ। আৰু এয়া মোৰ লগত আহিছে বা এজনী। আজি প্ৰথম লগ পাইছোঁ, বহুত ভাল লাগিছে লগ পাই। কিবা শোভাযাত্ৰা নিচিনা হৈ আছে, আমাৰ আগে আগে গৈ আছে। পিছতে গৈ আছোঁ লাহে লাহে। বিয়া ঘৰৰ পৰাই আপোনালোকক অকণমান দেখাম। যিহেতু আমি দুয়োজনী মাজুলীত নতুন, সেয়েহে যেনে তেনে সুধি পুচি বিয়াঘৰ ওলালোহি। আৰু এইফালে এয়া দৰা ব্যস্ত হৈ আছে ফটো উঠাত। আচলতে ভালদৰে দৰাক ভিডিঅ' কৰিবলৈ নহ'লেই, যিহেতু বিয়াঘৰত কাকো তেনেকৈ ইমান চিনি নাপাওঁ, সেয়েহে মোবাইলটো উলিয়াই ভিডিঅ' কৰি থাকিবলৈ ভাল নালাগে। আৰু ইমান কমফৰ্টেবলো নহয় সকলো মানুহ কেমেৰাৰ আগত, সেয়েহে ইমান ভিডিঅ' নকৰিলোঁ। যেনেকৈ যি পাৰোঁ অকণমান কৰিলোঁ। আৰু তাৰপিছত দৰাই আমাক সকলোৰে লগত চিনাকি কৰি দিলে। আৰু এনেকৈ অলপ সময় থাকি খাই বৈ আমি বিয়াঘৰৰ পৰা লৰালৰিকৈ ওলাই দিলোঁ। যিহেতু আমি আকৌ ঘৰলৈ উভতি যাব লাগিব, তাতে আকৌ শেষৰখন ফেৰী 3:30 বজাতেই থাকে। সেয়েহে লৰালৰিকৈ আহি যেনে তেনে ফেৰীখন ধৰিলোহি। মাজুলী ঠাইখন আচলতে খুবেই ধুনীয়া। ইয়াতে চাবলগীয়া কেইবাখনো সত্ৰ, লগতে মুখাশিল্পৰ বাবে বিখ্যাত চামগুৰি সত্ৰ আৰু বহুতো ধুনীয়া ঠাই আছে। কিন্তু আমি যিহেতু বহুত কম সময়ৰ কাৰণে আহিলোঁ, সেয়েহে এইবোৰ চোৱা নহ'লে। পিছত কেতিয়াবা আহিলে আমিও চাব পাৰিম আৰু আপোনালোককো দেখাব পাৰিম। আৰু এনেকৈ এটা ভিডিঅ'ৰ জৰিয়তে মই মোৰ ফাৰ্ষ্ট মাজুলী জাৰ্ণিটো সাঁচি ৰাখিলোঁ আৰু লগতে কেইখনমান ফটো এড কৰি দিছোঁ। বাকী আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বাই।